Hello viewers, আজি একদম এটা সৰু ৰেচিপি কিন্তু এই ৰেচিপিটো এতিয়া যদি চাই আৰু এতিয়াই আপোনালোকে এই ৰেচিপিটো বনাই খাব পাৰিব গুটেইখিনি আপোনালোকৰ ঘৰতে পাকঘৰতে আছে গটিকে আহক আৰু এটা কথা মই এতিয়া কৈ থওঁ গুটেই সম্পূৰ্ণ ৰেচিপিটো চাই ল'ব তাৰ পিছত এটা কমেন্ট কৰিলে ভাল লাগে কিছুমানে কি কৰে অকনমান চাই আৰু ইমান মানে বেয়াকে এটা কমেন্ট কৰি যায় কিন্তু সেই কমেন্টটো নকৰি তেও যদি গুটেইখিনি চাই তেতিয়ালে সেই কমেন্টৰ এনসাৰ কোৱেশ্চনটোৰ এনসাৰ তাতেই পায় গটিকে আহক সম্পূৰ্ণ চাওক এতিয়া এই ৰেচিপিটোৰ কাৰণে মই 1 কাপ বেসন লৈছো একদম ঘৰতে আছে বস্তুখিনি এতিয়া মই খোৱা সোডা 1/4 নিমখ 1/4 টিস্পুন আৰু হালধি দিছো 1/4 টিস্পুন দি ঠাণ্ডা পানী দি নরমাল পানী দি ভালকে খানি লৈছো খুব ধুনিয়াকে এইখিনি বস্তু অলপ কষ্টকৰ হ'ব এইখিনি বস্তু অলপ টাইম যাব এইখিনি ভালকে খানি লব লাগে খানুতে একটা স্মুথ এটা মানে পেস্ট হৈ যাব চাওক মই এটো 5 মিনিট খানিছো খানাৰ পিছত চাওক স্মুথ এটা ডো হৈ গৈছে দেখিছেনে এইখিনি দি 4-5 জন মানুহে আৰামছে খাব পাৰিব এতিয়া চাওক মই পদুনা লৈছো অলপ ধনিয়া পাত কেঁচা জ্বলা 3টা লৈছো আদা 1 ইঞ্চি লৈছো লৈ মই মিক্সি জাৰত দি সৰু মিক্সি জাৰটো দিম একদম পেষ্ট এটা বনাই লম অকনমান পানী দি দিব পানী দি পেষ্ট এটা বনাই লব এতিয়া আহক মই পানীখিনি বনাই লম মই এতিয়া বনাম পানী পকোৰা পানী দি কেনেকে পকোৰাটো খাব লাগে গৰমৰ দিনত এই পকোৰাটো খাই চাব আপোনালোকে ঝটপট বনাব পাৰিব এই পানীখিনি বনাই লম তাৰ কাৰণে মই 1.5 গ্লাস মই পানী লৈছো ঠাণ্ডা পানী তাৰ পিছত মই 1 মুঠিমান মই তেতেলি লৈছো তেতেলিখিনি ধুই পানীত অলপ দেৰি ভিজাই থৈছিলো তাৰ পিছত এইখিনি ভালকে মুহাৰি সেকি লম গুটিখিনি পেলাই দি কেনে সেকি লম এমুঠিয়ে লব নহলে বেছি টেঙা হৈ যাব এতিয়া ইয়াতে নিমখ আন্দাজ মতে দিম ভাজা জিৰাৰ গুৰি দিছো আধা চামুচৰ কম দিছো আৰু এই যে পদুনা ধনিয়াৰ পেষ্টটো বনাই থৈছিলো সেইটো ইয়াতে দি দিলো আপোনালোকে এইটো বনাই খাবচোন ইমান টেষ্ট হয় এতিয়া হক কি দিব চিলি ফ্লেক্স মানে শুকান জলকীয়াৰ গুৰি কলা নিমখ অলপ দি দিব আন্দাজ মতে দিব এতিয়া চাওক এতে চাট মছলা দিম চাট মছলা মই ভৰ্তি কৰি 1 চামুচ দিম 1 টিস্পুন তাৰ পিছত আহিব হিংও মই কি কৰিম হাফ টিস্পুন হিং দি দিম একদম ভৰ্তি কৰি হাফ টিস্পুন হিংয়ে মানে এই পানীটো টেষ্টটো দুগুণে বঢ়াব তাৰ পিছত চেনি দিব 1 টিস্পুন 1 চামুচ দি ভালকে লৰাব এই চেনিখিনি কি কৰিব জানেনে ধুনিয়া এটা সুইটনেস আৰু এই টেঙা মিঠা এটা ব্যালেন্স কৰিব তাৰ পিছত পদুনাৰ পাত অকনমান ধনিয়াৰ পাত অকনমান কাটি দিছো দি এইটো এটা সাইডত থৈ দিছো পানীখিনি অকমান ঠাণ্ডা পানী দিব এতিয়া চাও এই যে গুলি থৈছিলো বেসনখিনি এতিয়া মই এইখিনি পকোৰা বনাম আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব তেতিয়া একদম গম পাব আৰু একদম সহজতে বনাব পাৰিব ঝটপট এতিয়া চাই আছে এতিয়া আপোনালোকে ৰেচিপিটো বনাব পাৰিব এতিয়া চাওক তেলখিনি গৰম হৈ গৈছে মিঠাতেল নিদিব ৰিফাইন অইলে দিব ইয়াতে মিঠাতেল দিলেও আপোনালোকে খাব পাৰে মিঠাতেল দিও খাব পাৰে যদি এইটো দি আপোনালোকে ষ্ট্ৰীট ফুড বনাই ৰাস্তাত যদি বিকিব খোজে তেতিয়া হলে এইটো ৰিফাইন তেল দি কৰিব ঘৰত খাব গলে মিঠাতেল দি খালেও কোনো কথা নাই এতিয়া ধুনিয়াকে মই ভাজি লম একদম ইমান সফট হয় আৰু ইমান লগে ফুলি একদম ধুনিয়া হৈ যায় এইটো মই অকমান ৰংচুৱাকে ভাজি লম এতিয়া চাওক মোৰ ভাজা হৈ গৈছে মিডিয়ামত কি অকমান কম দিছিলো এতিয়া মই অলপ পানী লৈছো ইয়াতে নরমাল পানী লৈছো পানী লৈ অকমান দেৰি 2-3 মিনিট মান মই ইয়াতে থৈ দিম 2 মিনিট তাৰ বেছি নথব খালি অনলি ইয়াৰ পানীখিনি চাওক পানীখিনি তেল হৈ গৈছে দেখিছেনে ইয়াৰে তেলখিনি গুটেইখিনি উঠি আহিব এতিয়া কি কৰিম ইয়াৰ পৰা নি লগে মই তাতে ভিজাই দিম যাতে ইয়াৰে পানীখিনি ভিতৰত সোমাই যদিও সফট কৰে যদিও কিন্তু
এই যে পানীখিনি মই গুটিখিনি মিলাই থৈছো সেই মিশ্ৰণখিনিৰ পানী যাতে ইয়াৰ ভিতৰত সোমায় ঠিক তেনেকৈ এইটো কৰিব লাগিব এইটো তাত দি অলপ সময় ৰাখি থৈ দিয়ক 5 মিনিটমান থৈ দিয়ক ঢাকি থৈ দিয়ক তাৰ পিছত পৰিবেশন কৰক একদম খাই চাব আপোনালোকে এবাৰ খালে নেক্সট দিনা আকৌ বনাব বাধ্য হৈ যাব আপোনালোকে এতিয়াও খাও লাগিছে হয়নে মোৰ যদি ৰেচিপিটো ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অলু টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যিবিলাকে ফেসবুকত চাই আছে তেওঁলোকে ফেসবুক মোৰ ফলো কৰি ল'ব এতিয়া চাওক বাটিটো কেনেকৈ সফট হৈছে দেখিছেনে গুটিখিনি টেঙা পানী ইয়াৰ ভিতৰত গলেহে ভাল লাগিব এইটো আপোনালোকে গৃহিণীবিলাকে মই যেতিয়া কৈছো আপোনালোকে নিশ্চয় বুজি পাইছে নুবুজাৰ কোনো কথাই নাই থ্যাংক ইউ